নমস্কাৰ স্বাগতম জনাইছো আপোনালোকক আৰজিটি অধ্যয়ন ইউটিউব চেনেলটোলৈ এইটো ভিডিঅ'ত আমি 2023 বৰ্ষত গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সামত যিকেইটা মেথছৰ কুৱেশ্যন আহিছিলে সেই কুৱেশ্যনকেইটা আলোচনা কৰিম তাৰ উপৰিও যিকেইটা কুৱেশ্যন আছে তাৰ সলিউশনটো আমি চাম আৰু সলিউশনটো এনেকুৱা হ'ব যে আমি ট্ৰেডিশ্যনেল মেথডত নহয় আমি অলপ বেলেগ ধৰণে আমি সলিউশন এটা উলিয়াম য'ত নেকি আমাৰ সময় ৰাহি হয় কিছুমান ক্ষেত্ৰত আমি ট্ৰিক আৰু টেকনিক ইউজ কৰিব লাগিব Example হিসাবে এটা কোয়েশ্চন সক at present a person is 4 times older than his son বর্তমান এজন ব্যক্তি 4 times older than his son মানে তেওঁৰ পুত্ৰতকৈ 4 গুণ বয়সত বেছি বুলি কৈছে and 15 years older than his wife আৰু ওয়াইফতকৈ 15 years বেছি after 3 years the age of the son will be 15 years 3 বছৰ পিছত পুতেকৰ বয়স 15 বছৰ হ'ব the age of the person's wife after 5 years 5 years পিছত এই যিজন পাৰ্সনৰ কথা কৈছে তেওঁৰ ওয়াইফৰ বয়স কিমান হ'ব এতিয়া এইবোৰ কোৱেশ্চনত যেটো বেসিক নিয়ম সেই বেসিক নিয়মটো কি কৰে যে আমি x ধৰি লওঁ ৰাইট এনেকৈ ধৰিব হয়তো সনৰ x তেতিয়া হলে ব্যক্তিজনৰ হ'ব 4x ওকে 4x আগৌ কৈছে যে এই মানুহজন ওয়াইফতকৈ 15 বছৰ ডাঙৰ তেতিয়াহলে ওয়াইফৰ কিমান হ'ব তেতিয়াহলে 15 বছৰ যদি ডাঙৰ হয় -15 হ'ব ওয়াইফৰ এইটো মেথড হয়তো বহুতে কৰিব x y ধৰি পিনে a b ধৰি পিনে বাট আমাৰ ইমানটো ধৰাৰ প্ৰয়োজন নাই কোৱেশ্চনত স্পষ্টকৈ দি দিছে যে আফটাৰ 3 ইয়াৰ্স দিস এজ অফ সন উইল বি 15 ইয়াৰ্স মানে 3 বছৰ পিছত পুতেকৰ বয়স 15 হ'ব এতিয়া মই যদি ইয়াত পাৰ্সনজন ধৰো ওকে পাৰ্সনজন বা ফাদাৰ বুলি ধৰিছো ইয়াত হৈছে সন ইয়াত হৈছে ওয়াইফ ওকে 3 বছৰ পিছত যদি পুতেকৰ বয়স 15 হ'ব তেতিয়া হলে আমি এইটো স্পষ্ট যে বৰ্তমান পুতেকৰ বয়স হৈছে 12 কাৰণ 3 বছৰ পিছতহে 15 হ'বগে ওকে আফটাৰ 3 ইয়াৰ্স কিমান হ'বগে 15 ইয়াৰ্স এতিয়া যদি পুতেকৰ বৰ্তমান বয়স যদি 12 হয় তেতিয়া হলে দেউতাকৰ বয়স কিমান হ'ব 4 টাইমছ বুলি কৈছে 4 বাৰ কিমান 48 হয় ৰাইট আকৌ দেউতাকৰ বয়স 48 হলে এটা কথা কোৱেশ্চনত কৈ দিছিলে যে 15 ইয়াৰ্স ওল্ডাৰ দেন হিজ ওয়াইফ মানে ওয়াইফতকৈ 15 বছৰ ডাঙৰ তেতিয়াহলে ওয়াইফ 15 বছৰ সৰু হ'ব 15 যদি আমি মাইনাস কৰো ওয়াইফ কিমান হ'ব যিজন পাৰ্সনৰ কথা কৈছিলে -15 কৰিলে 48 ৰ পৰা যদি আমি 15 কৰো তেতিয়াহলে কিমান হ'ল 33 ওকে ওয়াইফৰ বৰ্তমান হৈছে 33 আৰু কোৱেশ্চনত কৈছিলে যে 5 বছৰ পিছত ওয়াইফৰ কিমান হ'ব তেতিয়াহলে 5 বছৰ পিছত কিমান হ'ব 33 লগত যদি আমি +5 কৰি দিও 8 ইয়াৰ্স কোনটো হ'ব আনসাৰ তেতিয়াহলে 38 x y z ধৰাৰ কোনো প্ৰয়োজন মানে ওকে সেকেন্ড কোৱেশ্চনটো কি কৈছে a group of 210 students appeared in some test 210 জন ষ্টুডেন্টে কোনো টেষ্টত বহিছিল আৰু the mean of 1/3 of student is found to be 60 তাৰে 1/3 মানে কি 210 ৰ 1/3 কিমান 70 ৰাইট ডাইৰেক্ট কৈ দিয়া নাই আমাক 1/3 বুলি কৈছে 3/1 অংশৰ মিন কিমান মিন মানে হৈছে এভাৰেজ কিমান 60 আকৌ বাকি ৰিমেইনিং তেতিয়াহলে ৰিমেইনিং কিমান আছে যদি 210 ৰ পৰা 70 গুছি গৈছে তেতিয়াহলে ৰিমেইনিং আছে 140 এভাৰেজ কৈছে 78 তেতিয়াহলে গোটেই গ্ৰুপটোৰ মিন কিমান হ'ব বা এভাৰেজ কিমান হ'ব যদি 210 আছে 210 ৰ তেতিয়াহলে 1/3 কিমান হ'ব 1/3 হলে 70 জনৰ মিন যেহেতু 60 কৈছে তেতিয়াহলে 70 জনে মিলি টোটাল কিমান পাইছে 4200 ৰাইট এটো হৈছে 70 জনৰ দেন বাকি থাকিলে কিমান 140 জন আৰু 140 জনৰ মিন কিমান 78 or 78 তেতিয়াহলে 140 জনে মিলি ওভাৰঅল কিমান পাইছে যদি আমি এটো মাল্টিপ্লাই কৰো তেতিয়াহলে এটো হ'ব 10920 আপোনালোকে কৰি চাব 10920 হ'ব ওকে অৰ্থাৎ 70 জনৰ হৈছে 4200 আৰু 140 হৈছে 10920 আমি যদি 10920 ৰ লগত 4200 প্লাস কৰো কিমান হ'ব 02151 কিমান জনৰ 210 ৰ হৈছে 15120 এতিয়া উলিয়াব লাগে গোটেই গ্ৰুপটোৰ মিন কিমান 210 ৰে আমি 15120 ক ডিভাইড কৰিবলৈ হলে আমি 00 ইয়াতে কাটিব পাৰো এতিয়া 21 ৰে 151 ক ডিভাইড কৰিব লাগিব এতিয়া যদি কোনোবা যদি ট্ৰেডিশনাল মেথডত কৰি থাকে বা আম জিন্দেগীত যদি চলি থাকে তেতিয়াহলে হৰণ কৰি চাব যে কিমান যাব 21 ৰে
দিব ইয়াত 7 বাৰ ৰাইট 7 বাৰ দিব কিমান হ'বগে 7 বাৰ দিলে 7 এগুণ 8 7 দুগুণ 14 147 তাৰ পিছত থাকিব কিমান 4 42 21 দুবাৰ দিব 72 ইমানখিনি কৰাৰ প্ৰয়োজনে নাই আমি 210 পাইছিলোঁ 15120 পাইছিলোঁ 00 কাটিম ইয়াত ইউনিট ডিজিট কি আছে 2 আছে ইয়াত 1 আছে তো 1 ৰ লগত 3 ইনটু কৰিলে 2 হয় অবিয়াসলি 2 ইনটু কৰিলে 2 হ'ব তেতিয়াহলে অপচনত 2 থাকিব ইউনিট ডিজিটত 2 ক'ত আছে ইয়াত আছে গতিকে 72 হ'ব তেতিয়াহলে ইয়াতো তো আমাৰ 2-3 সেকেন্ড বাচিব এনেকে 2-3 সেকেন্ড 4 সেকেন্ড 5 সেকেন্ড কৰি পিনে আমাৰ বহুত সময় বাচি যাব ওকে গতিকে তেনেকুৱা কিছুমান টেকনিক ইউজ কৰিব লাগিব ওকে তাৰ পিছৰ কোৱেশ্চনটো চাওঁ two numbers are in the ratio 3:5 if 9 is subtracted from the numbers the ratio becomes 12:23 the numbers are দুটা নাম্বাৰ 3:5 ৰেশিওত আছে আৰু যদি 9 মাইনাস কৰো দুইটা নাম্বাৰৰ পৰা আমি যদি 9 মাইনাস কৰো তেতিয়া হলে কি হয় এটো নতুন ৰেশিও এটো 12:23 হৈ যায় প্ৰথম মোৰ এপ্ৰোচ কি হ'ব যে অপচনত নাম্বাৰ কিটা 3:5 আছে নে নাই যদি 3:5 ত আছে তেতিয়া হলে তো আমি নেক্সট স্টেপত যাব লাগিব বাট যদি 3:5 ত নাই তেতিয়া হলে আমি এটো এলিমিনেট কৰিব পাৰিম আমি অপচন কেইটা চাইলো অপচন কি আছে 30 আৰু 50 এটো যদি আমি 00 কাটো তেতিয়া হলে এটো 3:5 ত আছে 36 আৰু 60 দুইটাকে ডিভাইড 12 এৰে কৰিব পাৰো 12 এৰে যদি কৰো 12 3 গুণ 36 আৰু 5 বাৰ 60 এটো 3:5 ত আছে 33 আৰু 55 ত যদি কৰিব লগিয়া হয় 11 ৰে ডিভাইড কৰিলে 3 হ'ব আৰু 5 এটো 3:5 ত আছে 42 আৰু 70 আমি 14 এৰে ডিভাইড কৰিলে এটো 3:5 ত আছে অৰ্থাৎ প্ৰথম যেটো এপ্ৰোচ হেটোত নহব কাৰণ গুটে গিটা অপচন 3:5 ত আছে সেকেন্ড অপচনত আমি সেকেন্ড এপ্ৰোচ আমাৰ কি হ'ব যে দুইটা নাম্বাৰৰ পৰা আমি 9 মাইনাস কৰি চাম ওকে এইটো অংক এনেকে কৰিব পাৰে যে 3x আৰু 5x ধৰি দুইটাৰ পৰা -9 কৰিব তাৰ পিছত 12 23 তাৰ পিছত এনেকে ক্ৰস মাল্টিপ্লাই কৰিব এইটোৰ লগত এইটো ইকুৱেশন উলাব তাৰ পিছত সলভ কৰিলে হেতু উলাই যাব বাট সময় বেছি লাগিব আমাৰ এপ্ৰোচ কি হ'ব সময় কম হ'ব লাগে তেতিয়ালে আমি আনটো স্টেপত যাম আনটো স্টেপ কি যে কৈছে যে যদি 9 মাইনাস কৰা হয় তেতিয়ালে 12:23 নতুন ৰেশিও হয় আমি এটা কাম কৰিম আমি অপচন কেইটাৰ পৰা 9 মাইনাস কৰি দিও যে 30 - 9 is to 50 - 9 okay 50 - 9 30 পৰা যদি আমি 9 মাইনাস কৰো কিমান হ'ব 21 ৰাইট 21 আৰু 50 পৰা 9 যদি মাইনাস কৰো 41 21 আৰু 41 তো ৰেশিও 41 তো মৌলিক সংখ্যা অপচনত তো নাই গতিকে এইটো নহব সেকেন্ড তো কি আছে 36 - 9 ৰেশিও 60 - 9 তে 36 ৰ পৰা যদি মই 9 মাইনাস কৰো কিমান হ'ব 27 আৰু 60 ৰ পৰা 9 মাইনাস কৰিলে 51 27 আৰু 51 ক দুইটা 3 ৰে ডিভাইড যায় 3 ৰে যদি আমি কৰো 3 9 গুণ 27 হ'ব আৰু ইফালে হ'ব 9:17 এইটো অপচন নহব ৰাইট থাকিলে 33 - 9 is to 55 - 9 এতিয়া যদি আমি 33 পৰা -9 কৰো তেতিয়া হলে কিমান হ'ব 24 আৰু 55 ৰ পৰা যদি আমি -9 কৰো তেতিয়া হ'ব 46 আৰু দুইটা 2 ৰে ডিভাইড যাব 2 ৰে ডিভাইড কৰিলে কিমান হ'ব ইফালে 12 হ'ব 46 ৰ আধা হৈ যাব 23 12:23 যেটো নেকি আমাৰ কোৱেশ্চনত কৈছিলে 12:23 গতিকে অপচন কোনটো হ'ব সি হ'ব গতিকে আমি এই x এবোৰ ধৰি কোনো লাভে নাই সময় বেছি লাগিব আমি জাস্ট অপচনৰ পৰা উলিয়াব পাৰো ওকে অপচন কোনটো সি পিছৰ কোৱেশ্চনটো কৈছে the mean of the ages of father and his son is 27 years but দেউতাকৰ আৰু পুতেকৰ যেটো mean বা গড় 27 years আমি যদি ফাদাৰ আৰু সনৰ বয়স প্লাস কৰো আৰু 2 ৰে ডিভাইড কৰো তেতিয়া হলে কিমান ওলাব 27 ওলাব হয় জানো 27 তাৰ মানে এটা কথা আমি গম পালো যে ফাদাৰ আৰু সন পুতেকৰ মিলাই পিনে বয়স কিমান 54 হলে 27 গৈ ওলাই তাৰ পিছত কৈছে after 18 years father will be twice as old as his son 18 বছৰ পিছত after 18 years 18 বছৰ পিছত দেউতাকৰ বয়স কিমান হ'ব পুতেকৰ বয়সৰ দুগুণ মানে 2 টাইমছ হৈ যাব পুতেকৰ বয়স তেতিয়াহলে তেওঁলোকৰ বৰ্তমান বয়স কিমান হেতু উলিয়াব কৈছে প্ৰথম কথা কি কোৱেশ্চনত যেতিয়া কৈছে যে দেউতাকৰ আৰু পুতেকৰ গড় বয়স বা মিন 27 তাৰ মানে দুইজনৰ বয়স প্লাস কৰি 54
মোৰ প্ৰথম এপ্ৰোচটো কি হ'ব যে মই অপশ্যনত বয়স যোগ কৰি 54 পাওঁনে নাই সেইটো চাওঁ যদি 54 নাপাওঁ তেতিয়াহ'লে এলিমিনেট এনেও হৈ যাব অপশ্যন ওকে প্ৰথমটো 42 আৰু 12 এইটো 54 হয় 40 আৰু 14 হ'লেও 54 হয় 30 আৰু 24 হ'লেও 54 হয় 36 আৰু 18 হ'লেও 54 হয় তাৰ মানে প্ৰথম এপ্ৰোচত সেইটো ওলাব নোৱাৰিম সেকেন্ড এপ্ৰোচ কি যদি মই বেসিক মেথডত কৰোঁ দেউতাকৰ বয়স আৰু পুতেকৰ বয়সৰ মেইন হৈছে 27 বোলে ধৰি লৈছোঁ পুতেকৰ বোলে এছ ওকে আফটাৰ 18 ইয়াৰ্ছ কি হ'ব দেউতাকৰ বয়স পুতেকৰ দুগুণ হ'ব এছ এক্স এইবিলাক যদি আমি ধৰোঁ বহুত লং এটা প্ৰচেছ হ'ব ইকুৱেশ্যন এটা হ'ব কিন্তু আমি ইমান প্ৰয়োজনে নাই আমি আগৰখিনিও প্ৰয়োজন নাই আগৰখিনিও চাব নালাগে জাষ্ট আমি এটা ষ্টেটমেণ্ট ধৰিম যে আফটাৰ 18 ইয়াৰ্ছ ফাদাৰ উইল বি টুৱাইচ এজ অল্ড এজ ছন 18 বছৰ পিছত যদি আমি দেউতাকৰ বয়সৰ লগত 18 এড কৰি দিওঁ তেতিয়াহ'লে দুগুণ হৈ যাব পুতেকৰ ওকে পুতেকৰ কিমান হ'ব দুগুণ অপশ্যন কেইটা চাওঁ আমি 42 লগত 18 প্লাছ কৰোঁ কিমান হ'ব এতিয়া 2 10 এক হ'ব 4 1 5 6 60 18 বছৰ পিছত পুতেকৰ কিমান হ'ব 2 10 3 তেতিয়াহ'লে দেউতাকৰ হৈ যাব 60 পুতেকৰ হৈ যাব 30 60 হৈছে 30 দুগুণ তেতিয়াহ'লে অপশ্যন কোনটো অপশ্যন এতে ওলাই গৈছে বাকীকেইটা আমাৰ চোৱাৰ প্ৰয়োজনে নাই আৰু 18 এড কৰি দিলে হ'ল আমি যদি 40 এড কৰোঁ 18 40 আৰু 18 যদি এড কৰোঁ 58 হ'ব আৰু 14 আৰু 18 যদি এড কৰোঁ তাহলে হৈ যাব 32 32 দুগুণটো 58 নহয় গতিকে বাকী অপশ্যন এনেও নোলাব প্ৰথম অপশ্যনটোতে ওলাই গৈছে গতিকে আমি ইমানখিনি প্ৰয়োজনে নাই আফটাৰ 18 ইয়াৰ্ছ ফাদাৰ উইল বি টুৱাইচ এজ অল্ড এজ হিজ ছন 18 বছৰ পিছত দেউতাক পুতেকৰ দুগুণ হৈ যাব তো দুইটা 18 আমি এড কৰি দিওঁ প্লাছ 18 কৰি দিওঁ এইটো প্লাছ 18 কৰি দিওঁ 42 যদি 18 কৰি দিছোঁ কিমান হৈ গৈছিলে আমাৰ 60 হৈ গৈছিলে তাত যদি আমি 18 এড কৰি দিছোঁ 12ৰ লগত তেতিয়াহ'লে 30 হৈ গৈছে 30ৰে যদি 60 আমি ডিভাইড কৰোঁ 2 হয় এইটোৱেতো কুৱেশ্যনত কৈছিলে যে টুৱাইচ হয় বুলি ওকে অপশ্যন এ one writes all numbers from 50 to 99 without the digits 2 and 7 how many numbers have been written কুৱেশ্যনটো কৈছে কোনোবাই 50ৰ পৰা 99 লৈকে লিখিছে বাট 2 আৰু 7 লিখা নাই মানে 50 লিখিছে 51 লিখিব বাট 52 নিলিখে কাৰণ 52 2 আহি গৈছে ঠিক সেইদৰে 53 54 এনেকৈ লিখিব দেন এগেইন 62 নিলিখে 62 2 আহিছে তাৰপিছত গৈ পিনে 70 পাব 70 নিলিখে 71 নিলিখে 72 নিলিখে এনেকৈ নিলিখে কাৰণ 7 আহি গৈছে অৰ্থাৎ 50ৰ পৰা 99 লিখিছে কিন্তু য'ত 2 আহিছে আৰু 7 আহিছে সেইকেইটা নিলিখে তেতিয়াহ'লে কিমান নাম্বাৰ লিখিছে আপুনি কি কৰিব 50ৰ পৰা 99 লিখিব এনেকৈ উলিয়াব পাৰি 50 51 52 টো নহ'ব 53 54 55 56 এনেকৈ কৰি হিচাপ কৰিব প্ৰয়োজন নাই প্ৰচেছটো কি 50ৰ পৰা 99 লিখিব তেতিয়াহ'লে আমি দুটা ভাগ কৰিম এটা হৈছে এইটো দহক আৰু এইটো হৈছে একক ওকে যেতিয়া নেকি 50ৰ পৰা 99 লিখিব তাৰ মানে দহকৰ ঘৰত কি কি থাকিব 5 6 7 8 9 পাঁচটা থাকিব 50ৰ পৰা 94 লৈকে যাব নহয় জানো 99 লৈকে যাব আৰু এককৰ ঘৰত কি কি লিখিব পাৰোঁ 0 1 2 3 4 5 6 7 8 9 এককৰ ঘৰত এইকেইটাই হ'ব বাট কুৱেশ্যনৰ মতে কি যে 2 আৰু 7 নিলিখে গতিকে 7 অহাটো নিলিখিব আৰু 2 অহাটো নিলিখিব তেতিয়াহ'লে দহকৰ ঘৰত কেইটা আছে ডিজিট 4টা দহকৰ ঘৰত ইয়াতোতো 7 কাটিব 1 2 3 4 5 6 7 8টা 4 2 32 তেতিয়াহ'লে মুঠতে কেইটা সংখ্যা হ'ব সংখ্যা অপশ্যন এ ওকে প্ৰচেছটো হৈছে এনেকুৱা সূত্ৰটো কোনটো দহকৰ ঘৰত কেইটা ডিজিট আমি ল'ব পাৰিম লিখিব আৰু এককৰ ঘৰত কেইটা ল'ব পাৰিম দুইটা মাল্টিপ্লাই কৰি দিলে ওলাই পৰিব ইন এ পোষ্ট অফিচ ষ্টাম্পছ আৰ 3 ডিফাৰেণ্ট denominations of rupees 7 rupees 8 and rupees 10 মানে পোষ্ট অফিচত তিনি ধৰণৰ ষ্টাম্পছ আছে এটা হৈছে 7 rupeesৰ এটা হৈছে 8 rupeesৰ আৰু এটা হৈছে 10 rupeesৰ the exact amount for which one cannot buy stamps ইয়াত পইচা দিয়া আছে 19 rupees 20 rupees 23 29 কুৱেশ্যনটোত এইটো সুধিছে যে কোনটো এমাউণ্টেৰে আমি
ষ্টাম্প কিটা এক্স্যাক্টলি আমি কিনিব নোৱাৰিম মানে পুৰা খৰচ হ'ব লাগিব একচুয়ালি আসলে কোৱেশ্চনটো হেইটো সুধিছে ওকে এতিয়া যদি মই ধৰক মই লৈছো 20 रुपीस ओके 20 रुपीस যদি আছে মোৰ লগত তেতিয়া হলে মই দুটা 10 रुपीसৰ কিনিব পাৰিম তেতিয়াহলে 20 হ'ব ইটোৰেটো কিনিব পাৰিম গতিকে বি অপচনটো নহব 23 হলে আমি কেনেকৈ কৰিব পাৰিম 23 যদি আমি দুটা 8 रुपीसৰ কিনো 16 আৰু এটা যদি আমি 7 रुपीसৰ কিনো তেতিয়া হলে 23 হৈ যাব ঠিক আছে 29 হ'ব পাৰিব কিন্তু কোনটোৰে নোৱাৰিব 19 ৰে নোৱাৰিব আপোনালোকে কৰি চাব 19 रुपीस টো নহব যেনেকৈ মিলালো নহব 7 টকীয়া 8 টকীয়া 10 টকীয়া যেনেকৈ মিলালো 19 ৰে কিনিব নোৱাৰিম 29 ৰেও কিনিব পাৰিম অপচন এ A person has to buy both apples and mangoes. The cost of one apple is ₹7. এজন মানুহে এপলো কিনিব লাগিব আপেলো কিনিব আৰু ম্যাঙ্গোসও কিনিব আমো কিনিব এটা আপেলৰ দাম হৈছে 7 টকা ওকে এটা আপেলৰ দাম কিমান 7 টকা আৰু এটা আমৰ দাম হৈছে 5 টকা আমৰ দাম কিমান 5 টকা If the person has ₹38 the number of apples can buy মানুহজনৰ লগত আছে 38 টকা তেতিয়াহলে কেইটা আপেল কিনিব পাৰিব ওকে কেইটা আপেল কিনিব পাৰিব আপেলৰ দাম হৈছে 7 টকা আমৰ দাম হৈছে 5 টকা আছে 38 টকা কেইটা আপেল কিনিব পাৰিব মানে এক্স্যাক্টলি ডিভিজিবল হ'ব লাগিব আৰু ডিভিজিবিলিটি ৰুল আমি জানিব লাগিব এতিয়া মই ধৰি লৈছো প্ৰথম অপচনটো এটা আপেল যদি কিনে এটা আপেল কিমান টকা 7 টকা যদি 38 ৰ পৰা 7 টকা গুছিয়ে গৈছে থাকিলে 31 টকাটো ম্যাঙ্গোৰ যেটো 5 रुपीस ৰে ডিভাইড নহব হয় জানো ঠিক হেতৰে দুটা আপেল কিনিলে 14 টকা 38 ৰ পৰা যদি আমি 14 মাইনাস কৰো থাকিব কিমান 24 5 ৰে ডিভাইড কৰিব নোৱাৰিম গতিকে এইটো নহব তিনিটা আপেল যদি কিনে 21 টকা 36 ৰ পৰা 21 গলে কিমান হ'ব 8 ৰ পৰা 1 গলে 7 এককৰ ঘৰত যদি 7 আছে 5 ৰে ডিভাইড নহব এইটো নহব आंसर কোনটো হ'ব অপচন 4 কাৰণ চাৰিটা যদি কিনা 28 টকা হ'ব 7 টকাকে আৰু যদি 38 ৰ পৰা 28 মাইনাস কৰে এককৰ ঘৰত 0 থাকিব আৰু 0 টো 5 ৰে এক্স্যাক্টলি ডিভিজিবল হয় গতিকে आंसर হ'ব ডি নেক্সট কোৱেশ্চনটো হৈছে ইন এ সাৰ্টেন ক্ৰিকেট টুৰ্নামেন্ট 45 ম্যাচেছ वर প্লেড কোনো ক্ৰিকেট টুৰ্নামেন্টত টোটাল ম্যাচ কিমান খেলিছিলে 45 each team played once against each of the other teams এটা টিমে প্ৰত্যেক টিমে তাৰ অপোজিট টিমৰ লগত এবাৰে খেলিছে ওকে এবাৰ খেলিছে the number of teams participate in the tournament টুৰ্নামেন্টত কিমানজন টিমে পাৰ্টিসিপেট কৰিছে মানে কথাটো এনেকৈ হৈছে ধৰি লৈছো চাৰিটা টিম আছে এ বি সি ডি এ এবাৰ বিৰ লগত খেলিছে এবাৰ সিৰ লগত এবাৰ বিৰ লগত ঠিক হেদৰে ধৰি লৈছো সি এবাৰ এল লগত খেলিছে বিৰ লগত খেলিছে বিৰ লগত খেলিছে ঠিক আছে কিন্তু ইয়াত কি হৈছে দুবাৰ কাউন্ট হৈছে কেনেকৈ দুবাৰ কাউন্ট হৈছে যে এ টু সিৰ লগত খেলিছিলে নহয় আকৌ ইয়াততো সি এল লগত খেলিছে ওকে কিন্তু কোৱেশ্চনত কি কৈছে যে এটা টিম আনটো টিমৰ লগত এবাৰে খেলিছে তো এ সিৰ লগত খেলা আৰু সি এল লগত খেলাটো একেই কথা এবাৰে খেলিব পাৰিব এটা কাউন্ট হ'ব কেইটা টিম ইয়াত খেলিছিলে ইমান লজিক লগাব নালাগে ইয়াত একেবাৰে সিম্পল টোটাল টিম কেইটা খেলিছিলে যদি হয় আমি উলিয়াবলৈ হলে n-1/2 কৰি দিলে হ'ব ওকে অপচন কেইটা আমি ধৰি কৰি ললে হ'ব কিমান আছে 45 ওলাব লাগে সাপোজ মই যদি ইয়াত 8 লৈছো তো 8-1/2 কিমান হ'ব 8 into 7/2 56 ক যদি আমি 2 ৰে ডিভাইড কৰো 28 হ'ব এটোটো নহব 28 কাৰণ ইয়াত কিমান আছে 45 আছে 45 ওলাবলৈ হলে 10 লৈছো 10-1/2 10-9/2 90/2 2/2 হলে কিমান 45 ওকে তেতিয়া হলে 45 ইয়াত আছে কোনটো হ'ব অপচন অপচন বি ওকে অপচন বি বাকি যদি এইটো ফৰ্মুলা না জানো হিসাব কৰি থাকিব যে 8টা টিম যদি হয় এৰ পৰা কিমান লৈকে লম এ বি সি ডি এফ ই এইচ তাৰপিছত এ খেলিব বিৰ লগত এল লগত সি এল লগত আকৌ ডি তেনেকৈ হিসাব কৰিম বহুত সময় লাগিব ওকে গতিকে ফৰ্মুলাটো কি ফৰ্মুলাটো হৈছে n-1/2 অপচন কেইটা পুট কৰি চালে হ'ল The odd numbers from 1 to 45 which are exactly divisible by 3 are arranged in
arranged in an ascending manner the number at the 6th position. Question jot ki koise the odd numbers from 1 to 45. 1 to 45 or para odd number which are exactly divisible by 3. 3 re divisible hobo lagibo. Tar mane 3 re divisible kun bilak 3, 6, 9, 12, 15. But question ot sposto ke koise je odd number. Odd number koise gotike 6 no hobo, 12 no hobo. Hobo ki 3, 9, 15, okay, 21 teneke. তেতিয়ালে 6 নম্বৰ পজিশনত কি হ'ব যদি অ্যাসেন্ডিং অৰ্ডাৰত আমি সজাই থওঁ অ্যাসেন্ডিং মানে সৰুৰ পৰা ডাঙৰলৈ সজাই থওঁ 6 নম্বৰত কি হ'ব যদি আমি 3 ৰ যদি ডিভিজিবল চাওঁ তেতিয়ালে 3 9 15 21 তাৰ পিছত 24 টো ইভেন হৈ গ'ল 27 তাৰপিছত 30 33 6 নম্বৰত কি আহিব 33 অপচনটো এটো হৈছে আম জিন্দগী জনে নাজানে যদি এপ্ৰোচ ভাল নহয় কোৱেশ্চনটোৰ আনসাৰ উলিয়াবলৈ তেতিয়াহলে এইটো প্ৰসেছত কৰিব যদি আপোনাৰ এপ্ৰোচ ভাল হয় প্ৰথমতে কোৱেশ্চনত কৈ দিছে দি অড নাম্বাৰস ওকে দি অড নাম্বাৰ হলে গুটি অপচন কেইটাত এটাই অড নাম্বাৰ আছে 33 এইটোই আনসাৰ হ'ব নেক্সট if the radius of a circle is increased by 50% the perimeter of the circle will increase by যদি কোনো ৰেডিয়াস এটা সার্কুলার ওকে এটা সার্কেল আছে ইয়াৰ ৰেডিয়াস যদি 50% ইনক্রিজ হয় তেতিয়াহলে তাৰ পেৰিমিটাৰ যেটো থাকিব পৰিসীমাটো পৰিধিটো কিমান ইনক্রিজ হ'ব ঠিক আছে এইটো কোৱেশ্চনৰ এপ্ৰোচ কি হয় বহুতে এনেকে ধৰিব যে ৰেডিয়াস r ধৰিব প্ৰথমটোৰ ৰাইট r ধৰিব পিছৰটোত আকৌ 50% ইনক্রিজ কৰি দিব 50% r ৰ 50% হলে কিমান হ'ব হাফ কৰি দিব ৰাইট r/2 ধৰিব তাৰ পিছত r ৰ লগত r/2 প্লাস কৰিব তেনেকে প্ৰয়োজন না আমি এনেকুৱা এটা সংখ্যা ধৰি লও যেটো সংখ্যা নেকি ইজি হয় মই প্ৰথমতে কিবা এটা ধৰিয়ে লওঁ যে r মই 2 ধৰি লৈছো ওকে তেতিয়াহলে এইটো সার্কুলার যেটো পেৰিমিটাৰ বা পৰিধি কিমান হ'ব টুৱাইস পাই r হ'ব r কিমান ধৰিছো 2 পাই 2 ধৰিছো 4 পাই এইটো সার্কুলার হৈ গ'ল 4 পাই আন এটা সার্কেল আছে এইটো সার্কুলার তেতিয়াহলে ৰেডিয়াস কিমান হ'ব 50% যদি ইনক্রিজ কৰো 2 ৰ 50% কিমান হয় 2 ৰ 50% তো 1 হ'ব হয় জানো 1 তেতিয়াহলে 2 আৰু 1 প্লাস কৰিলে কিমান হ'ব এইটো ৰেডিয়াস হৈ গ'ল 3 তেতিয়াহলে ইয়াৰ পেৰিমিটাৰ কিমান হ'ব 2 পাই r হলে 3 6 পাই অৰ্থাৎ সৰু সার্কুলাৰ পৰা ডাঙৰ সার্কেল 4 পাইৰ পৰা 6 পাই গ'ল তেতিয়া 6 পাইৰ পৰা যদি 4 পাই গৈছে কিমান পাই বাঢ়িছে 2 পাই বাঢ়িছে 2 পাই যেটো বাঢ়িছে কিমানৰ বাঢ়িছে 2 পাই বাঢ়িছে 4 পাইৰ মাজত ওকে তেতিয়ালে কিমান পার্সেন্ট বাঢ়িলে ইনটু 100 কৰি দিলে হল পাই এইটো দেখা দেখি যে 4 ত 2 বাঢ়িছে মানে আধা বাঢ়িছে তেতিয়ালে কিমান হ'ব 50% অপচন কটাকটি কৰিলেও চাব পাৰে পাই যাবগে 4 ৰে 100 ক 25 টু যে তেনেকৈ কৰিব পাৰে আমি কিবা এটা ধৰি আৰু যদি আপোনালোকে ভাবে যে r ধৰিম আকৌ r/2 এটা ধৰিম আকৌ ইয়াৰ লগত r এটা প্লাস কৰিম বহুত দীঘল হ'ব নাম্বাৰ এটা ধৰি ললে হ'ল কোনটো হ'ব 50% ডি এগিটা আসলে কোৱেশ্চন আই হোপ আপোনালোকে এখিনি বুজি পাইছে যে অকল আমি বেসিক জানিলেও নহব এক্সামত আপোনাৰ বেসিকতকৈ কি কাম দিব ট্ৰিক এণ্ড টেকনিক কাম দিব আপোনালোকৰ যেটো স্মাৰ্ট ৱৰ্ক হেতুহে কাম দিব ট্ৰেডিশনাল ৱেত সবে পাৰিব কৰিব বাট তাত সময় থাকিব লিমিটেড এটা কোৱেশ্চনত 1 মিনিট সময় পাব যদি আপোনালোকে ইকুৱেশ্যনৰ ম্যাথছ কিটা কৰে তেতিয়ালে বহুত সময় যাবগে গতিকে তেনেকৈ অপচনৰ পৰা আপোনালোকে আনসাৰটো সলিউশন যাবলৈ চেষ্টা কৰিব বেটাৰ হ'ব কোৱেশ্চনৰ পৰা সলিউশন যোৱাতকৈ অপচনৰ পৰা সলিউশন যাওক মই সদায় হেতুৱে কওঁ ষ্টুডেন্টক যে কোৱেশ্চনৰ পৰা সলিউশন যোৱাতকৈ সলিউশনৰ পৰা কি অপচনৰ পৰা সলিউশন যাওক তেতিয়াহলে তাৰ ৰিজাল্টটো ভাল হয় সময়টো আছে যি কি নহওক এটা সৰু ঘোষণা যদি আপোনালোকে ক্লাসটো ভাল পাইছে আৰু আগন্তুক এক্সামৰ কাৰণে ম্যাথছৰ কোৰ্স এটা ল'ব বিচাৰে মিনিমাম এটা প্ৰাইসত আমাৰ ইয়াত কোৰ্স উপলব্ধ আছে ক্লাসটো মই কন্টিনিউ কৰিম কাইলৈৰ পৰা কন্টাক্ট কৰিব পাৰে এইটো নম্বৰত WhatsApp ওকে আমাৰ এপৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব ডেসক্ৰিপচনত লিংক দিয়া আছে বা প্লে ষ্টৰত RJT অধ্যয়ন বুলি সাৰ্চ কৰিলে এপটো পাব আই হোপ একো ইয়াত বুজিবলৈ অসুবিধা হোৱা নাই কিবা যদি অসুবিধা পাইছে কমেন্ট সেকশনত জনাব থ্যাংক ইউ